ওম শান্তি 10 ফেব্ৰুৱাৰী 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ হোৱাৰ কথা। মৰমৰ সন্তানসকল, তোমালোকে পিতাৰ দ্বাৰা যি অদ্বৈত মত পাই আছা, সেই মতত চলি কলিযুগী মনুষ্যক সত্যযুগী দেৱতা কৰি তোলাৰ শ্ৰেষ্ঠ কৰ্তব্য কৰিব লাগে। প্ৰশ্ন: সকলো মনুষ্য মাত্ৰেই দুখী কিয় হৈছে? তাৰ মূল কাৰণ কি? উত্তৰ: ৰাৱণে সকলোকে অভিশপ্ত কৰি দিছে, সেয়েহে সকলো দুখী হৈছে। পিতাই উত্তৰাধিকাৰ দিয়ে, ৰাৱণে অভিশাপ দিয়ে। এইটো জগতৰ লোকে নাজানে। পিতাই উত্তৰাধিকাৰ দিলে, সেইবাবেইতো ভাৰতবাসী ইমান সুখী, স্বৰ্গৰ মালিক হ'ল, পূজ্য হ'ল। অভিশপ্ত হ'লে পূজাৰী হৈ যায়। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. বিজয়মালাত আহিবৰ কাৰণে পিতাৰ সহায়কাৰী হৈ সেৱা কৰিব লাগে। এজন প্ৰিয়তমৰ সৈতে সঁচা প্ৰীতি ৰাখিব লাগে। এজনকে স্মৰণ কৰিব লাগে। 2. নিজৰ সঠিক লক্ষ্য উদ্দেশ্য সন্মুখত ৰাখি পুৰা পুৰুষাৰ্থ কৰিব লাগে। দ্বৈত অহিংসক হৈ মনুষ্যক দেৱতা কৰি তোলাৰ শ্ৰেষ্ঠ কৰ্তব্য কৰি থাকিব লাগে। বৰদান: বিজয়বোধৰ নিচাৰ দ্বাৰা সদায় হৰ্ষিত হৈ থাকোঁতা সকলো আকৰ্ষণৰ পৰা মুক্ত হোৱা। বিজয় ৰত্নৰ স্মাৰক হৈছে পিতাৰ ডিঙিৰ মালা, আজিও পূজা কৰা হয়। সেয়েহে সদায় এইটো নিচা থাকিব লাগে যে মই বাবাৰ ডিঙিৰ মালা, বিজয় ৰত্ন হওঁ। মই বিশ্বৰ মালিকৰ সন্তান। মই যি পাইছোঁ সেয়া আন কোনেও পাব নোৱাৰে। এইটো নিচা আৰু আনন্দ স্থায়ী হৈ থাকিলে তেতিয়া যিকোনো আকৰ্ষণৰ পৰা ঊৰ্ধত থাকিবা। যি সদায় বিজয়ী, তেওঁ সদায় হৰ্ষিত হৈ থাকে। একমাত্ৰ পিতাৰ স্মৃতিৰ আকৰ্ষণতেই আকৰ্ষিত হয়। শ্লোগান: এজনৰ অন্তত মগন হৈ যোৱা, অৰ্থাৎ একান্তবাসী হোৱা। একান্ত প্ৰিয় হ'বলৈ একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। এতিয়া সকলোৱে লগ হৈ ইজনে সিজনৰ সাহস বঢ়াই এইটো সংকল্প কৰা যে এতিয়া সময় সমীপত আনিবই লাগিব, আত্মাসকলক মুক্তি দিবই লাগিব। কিন্তু এইটো তেতিয়াহে সম্ভৱ হ'ব যেতিয়া ভবাটো স্মৃতি স্বৰূপত আনিবা। য'ত একতা আৰু দৃঢ়তা আছে, তত অসম্ভৱো সম্ভৱ হৈ যায়।